মানুহৰ অনুভৱ মোৰ চেনেলৰ যোগেদি মোৰ যি স্পৰ্শ চিকিৎসা এই চিকিৎসাৰ বিষয়ে ক'বলৈ গৈ আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এটা নতুন বিষয়ৰ ওপৰত আপোনালোকক মোৰ এই ভিডিঅ'টো অৱগত কৰিব বিচাৰিছোঁ। আঁঠুৰ বিষ। এতিয়া বহু মানুহৰ এনেকুৱা এটা অৱস্থাত থাকে যে মাটিত বহিব নোৱাৰে, পীৰাত বহিব নোৱাৰে, বহিবৰ কাৰণে লাগে চকী, মুহা এনেকুৱাবোৰ কথা। এতিয়া কথা হৈছে কি যে এই যে আঁঠুৰ বিষত মই ভুগিছিলোঁ আৰু বিভিন্নজনক মই এই আঁঠুৰ বিষৰ ওপৰত মোৰ যি কৌশলেৰে মই আঁঠুৰ বিষ নাইকিয়া কৰিছিলোঁ সেই কৌশল অৱলম্বন কৰিছিলোঁ আৰু তেখেতলোক সকলোৱে আঁঠুৰ বিষ প্ৰায় ভাল পাইছে। প্ৰায় ভাল পাইছে মানে সম্পূৰ্ণই ভাল পাইছে। গতিকে সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আপোনালোকৰ যদি কাৰোবাৰ আঁঠুৰ বিষ আছে তেতিয়াহ'লে এই মই দেখুওৱাৰ দৰে কৰি চাব, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ আঁঠুৰ বিষ নাইকিয়া হ'ব। মানে তেনেই সহজ এই এটা কৰ্ম কৰিলেই আপোনালোকৰ আঁঠুৰ যিকোনো ধৰণৰ সমস্যা আঁতৰি যাব পাৰে। এতিয়া আহকচোন আঁঠুৰ বিষটো আমি কেনেকৈ নাইকিয়া কৰিম। এতিয়া চাওক, আঁঠুৰ বিষ সাধাৰণতে এই এনেকুৱাবোৰ এলেকাত টান মাৰে। এইফালে টান মাৰিব পাৰে, এইফালেও মাৰিব পাৰে, বা এই ওপৰতো মাৰিব পাৰে, বা এই তলফালেও মাৰিব পাৰে। আৰু যিটো এলেকা আপোনালোকৰ টান মাৰিব, সেই এলেকাটো এনেকৈ হেঁচা মাৰি দিলে, এনেকৈ যদি অলপ হেঁচা মাৰি দিয়ে বিষাব। গতিকেলৈ এই বিষৰ এলেকাটো আমি কি কৰিম, আমি হাতেৰে লাহে লাহে এনেধৰণে স্পৰ্শ কৰিম। একদম লাহে লাহে কৰিছোঁ এইটো স্পৰ্শটো, আৰু স্পৰ্শ কৰি এনেকৈ একদম লাহেকৈ দেখিছেনে? জোৰকে নহয়, একেবাৰে যেন আঁঠুটো আপোনাৰ ওলমি পিনি লাহে লাহে খেলিছে। কিন্তু খেলোঁতে আমি কি কৰিম, এই এলেকাবোৰ আমি হাতেৰে লাহে লাহে লৰাই দিম। যিডোখৰ টান মাৰিছে আৰু সেই এলেকাটো আপোনালোকে হেঁচা মাৰি দিলে বিষাব। বিষৰ এলেকাটো আপোনালোকে লাহে লাহে এনেকৈ মেছেজ কৰি থাকক আৰু খেলাই থাকক। খেলাই থাকিলে আপোনালোকৰ সেই বিষটো নাইকিয়া হ'ব, আৰু নাইকিয়া হৈ পেলাই এইফালে হোৱা আঁঠুৰ বিষটো ভাল হৈ যাব। আৰু কিছুমানৰ ক্ষেত্ৰত হয় কি, এই যে আঁঠু মৰাৰ এই ঘিলাটো একেবাৰে ফুলি শকত হৈ থাকে। সেই তেখেতসকলৰ কাৰণেও এইডোখৰ যদি এনেকৈ খেলাই যদি এনেকৈ যদি খেলাই থকা হয়, ঢিলা ঢিলাকৈ এনেকৈ আঁঠুটো খেলাই এইডোখৰ যদি এনেকৈ লৰাই থকা হয়, দেখিব যে যিটো নেকি কোৱা হয় যে ঔটেঙা বাঢ়িছে বুলি কোৱা হয়। গতিকে এই বাঢ়ি অহা এলেকাটো কি হ'ব, চাপ খাই যাব। এনেকৈ লাহে লাহে খেলাই থাকিলে আঁঠুৰ এই সমস্যাবোৰ ভাল হৈ যাব। গতিকে আৰু এই প্ৰক্ৰিয়াটো আপোনালোকৰ হৈছে কি যে, যেতিয়ালৈকে বিষটো নাইকিয়া নহয় তেতিয়ালৈকে এই কামটো কৰি থাকিব লাগিব। মিনিমাম মানে আধা ঘণ্টামানৰ ভিতৰতে প্ৰায় বিষ কমি যায়। আৰু এইভাগে খেলাই খেলাই ভৰিটো এনেকৈ পোনাইও দিলে দুবাৰমান। তাৰ পাছত কি হ'ব, আপোনাৰ এইটো সম্পূৰ্ণ জইনটো ভাললৈ আহিব। আৰু তাৰ পাছৰ পৰ্যায়টো হৈছে কি যে, আপুনি এই আঁঠুটো এইভাগে কিছুদিন খেলাব লাগিব আৰু। এইভাগে এইডোখৰ পিটিকি মেলি এইভাগে যিডোখৰ আপোনাৰ ব্লকেজ হৈছিলে বা গোটা পাতিছিলে সেই এলেকাটো এনেকৈ পিটিকি পিটিকি আপুনি কিছুদিন খেলাব লাগিব। খেলালে দেখিব যে আপোনাৰ একেবাৰে এইটো ভাললৈ গুচি আহিলে। আৰু কি হ'ল, ইয়াৰ কাৰণে আৰু চিন্তা কৰিবলগীয়া নাই। কিন্তু যদি এই কামটো যদি আমি মাজে মাজে যদি কৰি নাথাকোঁ, মাজে মাজে এইটো অন্ততঃ আঁঠুটো আমি খেলাব লাগে। এইটো নেখেলোৱাৰ দুখতো এইটো জাম বান্ধিব পাৰে। বা আমি সাধাৰণতে পীড়া ধাৰাত এইবোৰত বহিবলৈ একেবাৰে এৰি দিছোঁ।
এই এৰি দিয়াৰ কাৰণে আমরা কি হ'ব পাৰে, এই আঁঠুটো জাম লাগিব পাৰে। তেনেকৈ পীড়াখনত বহিলেহে এইটো সম্পূৰ্ণ কোচ খালে, বা আপুনি চকীত বহিলেও কেতিয়াবা এইটো সম্পূৰ্ণ এইটো কোচোৱা এইটো নিয়মটো কৰিব লাগিব। এইটো যদি কোচোৱা নহয় তেতিয়াহ'লে হৈছে কি যে ইয়াক সম্পূৰ্ণ ব্যৱহাৰ কৰা নহ'ল। ইয়াক আপোনাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ হ'লে এনেকৈ কোচাই পিনি অন্তত দিনটোত এবাৰ হ'লেও আমি বহিব লাগিব, তেতিয়াহে আঁঠুটো সম্পূৰ্ণ ব্যৱহাৰ হ'ব। আৰু এইদৰে ব্যৱহাৰ কৰি পুনৰ ইয়াক যেতিয়া মেলি দিম, ইয়াত আৰু কেতিয়াও এইটো ব্লক হ'বলৈ সুবিধা নাপাব। তাৰ লগতে যেতিয়া নেকি আমি ধুনীয়াকৈ লৰাই থাকিলে আৰু ইয়াৰ ব্লক হোৱাৰ কোনো কথা নাহে। গতিকে কথা হৈছে কি, আঁঠুৰ বিষৰ সম্পৰ্কত আপোনালোকক এই স্পৰ্শৰ যোগেদি কেনেকৈ আঁঠুৰ বিষ ভাল কৰিব পাৰি তাকে আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকে কৰি চাব, নিশ্চয় ভাল হ'ব বুলি মোৰ দৃঢ় বিশ্বাসী। কাৰণ কেলৈ এতিয়ালৈকে ভালেমান মানুহে আঁঠু এভাগে লৰাই মেলি ভাল পাইছে, আৰু ভৱিষ্যতলৈ যদি এইভাগে লৰাই থাকে আৰু কোনোদিনে আপোনাৰ আঁঠুৰ বিষ নহ'ব। এই আপুনি কথা ভাবি চাবচোন বাৰু, লৰাই থাকিলেনো কেলৈ জাম লাগিব, নহয় জানো? ইয়াকে কৈ আজি মোৰ আঁঠুৰ যিটো ভিডিঅ' বনাইছিলোঁ সেইটো মই সামৰণি মাৰিছোঁ। ঠিক আছে, সকলোকে ধন্যবাদ।